আমি অহা 17 আগষ্টৰ দিনা আমাৰ বটাছ পাৰ্টি ইণ্টাৰনেশ্যনেলে গুৱাহাটী দিছপুৰ চচলত আমি এটা গণ ধৰ্ণা হিচাপে আমি এটা আন্দোলন কৰিব ওলাইছোঁ। এইটো গণ ধৰ্ণা বুলি নামকৰণ কৰা হৈছে। তো সেইদিনা বিভিন্ন জিলাৰ পৰা মানুহ আহিব, যথেষ্ট মানুহ হ'ব। বান পৰিস্থিতি যিটো চলি আছে তাত যিখিনি সহায় সহযোগ পাব লাগিছিলে চৰকাৰৰ পৰা, এই সহায় সহযোগটো আজিলৈকে যেনেকৈ পাব লাগিছিল সেনেকৈ পাব পৰা নাই। তথাপিও বিভিন্ন দল সংগঠন বা বিভিন্ন NGO ধৰক সংগঠনবিলাকৰ পৰা যথেষ্ট সহযোগ কৰিছে। তেওঁলোকৰ ওচৰলৈ মোৰ আন্তৰিক ধন্যবাদ মই তেওঁলোকক জ্ঞাপন কৰিছোঁ। কিন্তু এতিয়া ক'ব লগা কথাটো হ'ল কি, ধৰক আমি স্বাধীন ভাৰতৰ নাগৰিক হয়। অহাকালি 15 তাৰিখে 15 আগষ্ট স্বাধীনতা দিৱস পালিবলৈ লৈছোঁ। কিন্তু আজিলৈকে আমি ৰাজনৈতিকভাৱেহে আমি ভাৰত স্বাধীন পালোঁ, কিন্তু অৰ্থনৈতিকভাৱে আমি ভাৰত স্বাধীন পোৱা নাই। যাৰ কাৰণে বানপানীত যিসকল কষ্ট পাইছে, ঘৰ বাৰী গোটেই ডুবি গৈছে, তেওঁলোকৰ কাৰণে উপযুক্ত যিটো তেওঁলোকে ক্ষতিপূৰণ পাব লাগিছিল বা তেওঁলোকক সহায় সহযোগ কৰিব লাগিছিল, সেইখিনি সহায় সহযোগ হ'ব পৰা নাই। কিন্তু আমি বহুত বছৰৰ পৰা ভোটাৰশ্বিপ নামেৰে আমি ভোটাৰ ভাতা বিচাৰি আহিছোঁ, কিন্তু আজিলৈকে চৰকাৰে দিব পৰা নাই। এই ভোটাৰ ভাতা থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ ৰাইজে বা অসমৰ মানে এই প্লাবিত অঞ্চলত যিসকল আছে তেওঁলোকে সুন্দৰকৈ জীৱন যাপন কৰিব পাৰিলেহেঁতেন, পুনৰ সংস্থাপনৰ ব্যৱস্থাটো সুন্দৰকৈ হ'লেহেঁতেন। কিন্তু এতিয়া পুনৰ সংস্থাপনৰ নামত এতিয়া বিহু পাওনা আমি দেখিবলৈ পাই আছোঁ। আৰু এইটো কিমান বছৰলৈকে তেওঁলোকে ভুগিব লাগিব আমি নাজানো। সেইকাৰণে আমি কৈছোঁ অসম চৰকাৰে এইটো তেওঁলোকক পৰ্যাপ্ত পৰিমাণে পুনৰ সংস্থাপনৰ ব্যৱস্থা আৰু ক্ষতিপূৰণৰ ব্যৱস্থাটো তেওঁলোকক দিব লাগে। আৰু অসমৰ যিটো বান সমস্যা, এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে চৰকাৰে ঘোষণা কৰিব লাগে। এইটো আমি বহুত বছৰৰ পৰা চৰকাৰৰ লগত লাগি আহি আছোঁ, কিন্তু তেওঁলোকে কাণ হাত দিয়া নাই। তথাপিও আমি এৰি দিয়া নাই যে এই সমস্যাটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে মানে ঘোষণা হ'ব লাগে। তো এইবিলাক সকলো কথা আমি 17 আগষ্টৰ দিনা আমি উল্লেখ কৰিম। তেওঁলোকে পৰ্যাপ্ত পৰিমাণে জীয়াই থকাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। আৰু 10 বছৰৰ কাৰণে ভোটাৰশ্বিপ ভাত্তা নামেৰে 11,900 টকাকেই তেওঁলোকে দিব লাগে। আমি অনুৰোধ কৰিছোঁ, ডিমাণ্ড কৰিছোঁ, আৰু 17 আগষ্টৰ দিনাও আমি ডিমাণ্ড কৰিম। আৰু বান পৰিস্থিতি আমি অধ্যয়ন কৰি আহিছোঁ, চাইছোঁ, বহুত দুখ লগা কথা। গতিকে 10 বছৰলৈকে তেওঁলোকে সুস্থ হোৱাটো বহুত মুস্কিল। গতিকে 10 বছৰলৈকে চৰকাৰে ভোটাৰশ্বিপ নামেৰে ভাত্তা এটা দি পেলাই তেওঁলোকক সহায় কৰিব লাগে। এইখিনিৰ কাৰণে আমি চৰকাৰৰ লগত লাগিছোঁ আৰু লাগি যাই থাকিম। আৰু আমাৰ বিভিন্ন দাবী দাৱা আছে, সেইটোও সন্নিৱিষ্ট থাকিব। তো সেইকাৰণে সেইদিনা বিভিন্ন জিলাৰ পৰা, বিভিন্ন অঞ্চলৰ পৰা যথেষ্ট আমাৰ কৰ্মীসকল আহিব, আমাৰ মেম্বাৰসকল আহিব। তো আমাৰ দাবী নিশ্চয় পূৰণ হ'ব।